চাওক সেইটো হয় তেওঁ আৰক্ষীয়ে হওক বা সাধাৰণ ৰাইজে হওক যোনেই নহওক এক্সিডেণ্টৰ যিটো আমাৰ ল থাকে সেইমতে আইনমতে তেখেত দণ্ডনীয় হ'ব আমি ইনভেষ্টিগেশ্যন প্ৰপাৰলি কৰিম নিৰপেক্ষ তদন্ত হ'ব সেই ক্ষেত্ৰত কোনো ধৰণৰ হেৰি থাকিব নালাগে কনফিউজন থাকিব নালাগে আমি 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 যেতিয়া প্ৰথমবাৰ তেখেতক এলকমিটাৰ টেষ্ট কৰিছিলোঁ তেতিয়া তাত নাছিলে তথাপিও যিহেতু ৰাইজৰ ডিমাণ্ড আছিল আৰু আমিও এইটো ইনভেষ্টিগেশ্যন প্ৰপাৰলি কৰিব বিচাৰোঁ আমি সেইকাৰণে তেওঁ ব্লাড চেম্পুল লৈ পেলাই ফৰেঞ্চিক ছায়েন্স লেবৰেটৰী গুৱাহাটী কাহিলী পাৰ কাৰণে অলৰেডি পঠোৱা হৈছে আৰু ছাছপেনশ্যনটো তাৰ লগতে আমাৰ এছ পি ছাৰে তেওঁ গম পোৱাৰ লগে লগে সেইটো মানে যিহেতু এটা সাংঘাতিক এটা ঘটনা হ'ল খুব দুৰ্ভাগ্যজনক ঘটনা আৰু সেইকাৰণে এছ পি ছাৰে লগালগ তেওঁৰ ওপৰত ছাছপেনশ্যনৰ ব্যৱস্থা কৰিছে ছাছপেণ্ড হৈ গৈছে অলৰেডি চাওক সেই পৰিয়ালৰ ইনকাম কৰা একজনী ছোৱালী আছিল গ্ৰেজুৱেট ছোৱালী আছিল টিউশ্যন কৰি সংসাৰ পৰিয়াল পালিছিল তাৰ ভাইটি সৰু ভাইটি এটা বেমাৰী মা আছে আৰু এটা আদিয়া আছে তো আমি গভৰ্ণমেণ্টৰ ওচৰত আজি ডিমাণ্ড দিছোঁ আজি আমি নেতাগিৰি কৰিবলৈ অহা নাই আমি নিজৰ কাৰণে একো খুজিব অহা নাই আমি তাৰ ফেমিলিৰ কাৰণে যাতে এটা গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা সংস্থাপন দিয়া হয় তাক এক্স গ্ৰাচিয়াৰ যিটো এমাউণ্ট দিব লাগে এইটো দিব লাগিব আৰু 2 নম্বৰ ঘটনাৰ ইঞ্চুৰেঞ্চটো যাতে ভাল মতে পায় আৰু সবাতকৈ মেইন কথা হ'ল দোষী তাক সাব্যস্ত কৰি পেলাই তাৰ যিটো দণ্ডনীয় অপৰাধ কৰিছে যিটো কাম কৰিছে তাৰ এইটো শাস্তি হ'ব লাগে আমাৰ ডিমাণ্ড আপোনাৰ ওচৰত এইটো আপুনি ডিচিজাৰৰ ফালৰ পৰা বা আমাৰ প্ৰশাসনৰ ফালৰ পৰা আপুনি আহিছে আপুনি এতিয়া কওক এই ডিমাণ্ডবিলাক আমি কৰিলোঁ আপোনাৰ ওচৰত আপুনি কি কয় এইটো লৈ এইটো নিশ্চিতভাৱে পাব এইটো আৰু যিটো এক্স গ্ৰাচিয়া আছে আজি আমাৰ ডেফিনেটলি পষ্টমৰ্টেমটো হৈয়ে গৈছে চাগে আৰু ডেথ চাৰ্টিফিকেটখন আমি পোৱাৰ লগে লগে আমি অফিচিয়েলি যিখিনি আমাৰ প্ৰচেছ আছে আমি কালিৰ পৰাই ষ্টাৰ্ট কৰি দিম আমি 1 নম্বৰ তেওঁলোকৰ দাবী এইটো আছিলে সেইটো আমাৰ নিয়ম মতে এইটো পাবই আমি কালিৰ পৰাই ষ্টাৰ্ট কৰিম আৰু 2 নম্বৰ কথা যিজন ভায়েক আছে তেওঁৰ সংস্থাপনৰ কথা তেওঁলোকে ৰাইজে কৈছে নিশ্চয় তেওঁ চাগে ছোৱালীজনী অকলশৰীয়া আছিলে ফেমিলিত গতিকে সেই কথাটো মই মোৰ হায়াৰ অথৰিটিক জনাম আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা যিখিনি সুবিধা পাব লাগে আমি ডেফিনেটলি সহায় কৰিম গতিকে আপোনালোকে এইটোৱে ৰিকুৱেষ্ট যাতে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো সোনকালে ইয়াত আমি শেষ কৰিব পাৰোঁ বাকী মই দুটা স্বীকাৰ কৰি লৈছোঁ